যেহেতু আজি সমজিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ উদ্বোধন কাৰ্যসূচীৰ আমি শেষৰটো কাৰ্যসূচী পাইছোঁহি গতিকে আমি ৰাষ্ট্ৰীয় সংগীতেৰে আজি সভাখন শেষ কৰিম গতিকে সকলোকে থিয় হৈ দিবৰ বাবে অনুৰোধ জনাইছোঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পৰৱৰ্তী কাৰ্যসূচীৰে আগবাঢ়িব বিচাৰিছোঁ পৰৱৰ্তী কাৰ্যসূচী জিলা আয়ুক্ত শ্ৰদ্ধাৰ ৰাহুল সুৰেশ দাবী ছাৰক আমি মঞ্চৰ কিন্তু আমাৰ অফিচৰ সাব ডিভিজনৰ পৰা এছডিডি অফিচ পোষ্ট আছিলে তাৰ পৰা 4 ডিষ্ট্ৰিক্ট এছপি হ'ল সেইটো অলৰেডি মেইন হৈ গ'ল কিন্তু আমাৰ ফৰ্মেলি আমাৰ যিহেতু ইনগ্ৰেশ্যনটো পোৱা নাছিলোঁ সেই ইনগ্ৰেশ্যনটো আজি আমি এটা টেম্পৰেৰী অফিচ ৰিচিভ কৰি পিনি সেইটো আজি কৰা হ'ব ইয়াৰ জৰিয়তে আমি নতুন উদ্যোগেৰে আমি জনক সুৰক্ষাৰ বাবে কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ লগতে এই মুহূৰ্তত মই আমাৰ বিশিষ্ট অতিথিজনক এমএলএ ছাৰক ডিচি ছাৰক এছএছপি ছাৰক ধন্যবাদ জনাইছোঁ তেওঁলোকে ইয়াত উপস্থিত আছে আৰু আদৰণি জনাইছোঁ লগতে মই আমাৰ ডিচি ছাৰ আৰু মই আপোনালোকৰ সহায় সহযোগিতা নতুন উদ্যোগেৰে আপোনালোকৰ সুৰক্ষাৰ বাবে কাম কৰি যাব পাৰিম বুলি আশা কৰিছোঁ লগতে অসম আৰক্ষীৰ যি মটো সেই উচ্চাৰণ কৰি মই মোৰ চমুৰ বক্তব্য সামৰি লৈছোঁ অসম আৰক্ষী জনহিত জনাইবাকে ধন্যবাদ माननीय चुनाई विधान मंडल विधायक महोदय धेमाजी जिला आयुक्त महोदय धेमाजी जिला ज्येष्ठ आरक्षी अधीक्षक महोदय चुनाई हमा जिला आरक्षी अधीक्षक महोदय नतुन के निर्वाचित पंचायतों सदस्य होकर विज्ञा होकर हमारे वीडियो बाइडो मंचों उपस्थित माननीय अतिथि होकर विभिन्न विभागों विज्ञा होकर हमारे संवादिक बंधु होकर और श्रद्धा रही प्रथमे मैं जनाई हमा जिला आरक्षी अधीक्षक महोदय এই কাৰ্যালয়টো কাৰ্যকৰী কৰাৰ বাবে অভিনন্দন জনাইছোঁ মই আশা ৰাখিছোঁ আমাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো ৰাইজৰ কাম কাজৰ বাবে সজগ হ'ব লগতে আশা কৰোঁ এই কাৰ্যালয়ে সকলোৰে বাবে দায়িত্বশীল আৰু স্পৰ্শকাতৰ আৰক্ষী প্ৰশাসন হিচাপে এক ভাল নিৰ্দেশন দাঙি ধৰিব পাৰিব পুনৰবাৰ উপস্থিত সকলোকে ধন্যবাদ জনাইছোঁ ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আজিৰ এই জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আমাৰ যুৱ উদ্যমী আৰু সকলোৰে শ্ৰদ্ধাৰ জনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া মঞ্চত উপবিষ্ট ধেমাজি জিলাৰ জিলা আয়ুক্ত মহোদয় আমাৰ জনাই সমজিলাৰ সিডিসি মহোদয় আমার জনাই সমজিলার সিডিএসপি মহোদয় সন্মানীয় জিলা সভানেত্রী রূপা কামান বাইদেউ সন্মানীয় বিশিষ্ট সমাজকর্মী অতুল পেগু ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট আমাৰ আমন্ত্ৰিত চৰকাৰী আৰু ৰাইজৰ ভদ্ৰলোক মণ্ডলী আমন্ত্ৰিত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা মুৰব্বী বিষয়াসকল শ্ৰদ্ধাৰ ৰাইজ সংবাদসেৱী আৰু ইয়াত উপস্থিত থকা আমাৰ আৰক্ষী বিষয়াসকল আজি আমাৰ কাৰণে সঁচাকে এটা উল্লেখনীয় দিন কিয়নো আগতে বহুত সৰু সৰু কামৰ কাৰণে
ধেমাজিত গৈ SP অফিচত মানুহে ভিৰ কৰিব লগা হৈছে। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগত যি সমজিলাত এজন এজনকৈ CDSP নিয়োগ কৰিলে আৰু তাৰ জৰিয়তে আমাৰ জনসাধাৰণৰ সমস্যা আৰু যিসকল জনসাধাৰণ ছাত্ৰ ছাত্ৰী বিভিন্ন কামৰ মই উল্লেখ কৰিছোঁ, যেনে ভেৰিফিকেশ্যনে হওক বা পাৰ্মিশ্যনে হওক বা কিছুমান গ্ৰিভেন্সেছে হওক, এই সকলোবিলাক এতিয়া CDSP অফিচত কৰিব পাৰিব। আৰু ইয়াৰ জৰিয়তে আমাৰ যি পুলিচ প্ৰশাসনৰ প্ৰশাসন যন্ত্ৰ ৰাইজৰ ওচৰলৈ আগবাঢ়ি যাব আৰু সমস্যাবিলাক অতি সোনকালে সমাধান কৰিব পৰা যাব। গতিকে মই আশা ৰাখিছোঁ এই দূৰদৰ্শী যি পদক্ষেপ লৈ আজি আমি ইয়াত সমজিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় উদ্বোধন কৰিলোঁ আৰু এই অনুষ্ঠানত আমাৰ সন্মানীয় বিধায়ক মহোদয় নিজে উপস্থিত আছে। মই আশা ৰাখিছোঁ তেখেতৰ লগত सम्मानीय अतिथिगण ইয়াত উপস্থিত বিভিন্ন অঞ্চলৰ পৰা আমাৰ মাতৃসকল আৰু চৰকাৰে প্ৰথমত যিসকলে জোনাই জিলা ঐতিহাসিক কাৰ্যালয় উদ্বোধন হ'ল তাৰ কাৰণে মই আমাৰ CDSP শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা। কেৱলে বৰ্তমান নাৰাখোঁ, আপোনালোকে সকলোৱে গম পায় আগতে বহুবোৰৰ কাম হৈ থাকিলে আপোনালোকে ধেমাজি যাব লগা হয় DC অফিচ তো এতিয়া যে মন্ত্ৰ আছে যে ডিচেন্ট্ৰেলাইজ ডিকেন্দ্ৰীকৰণ হৈ আছে যে ৰাইজৰ ওচৰতে যাতে চৰকাৰৰ বিভিন্ন সামগ্ৰী আমি কেনেকুৱা ভালদৰে দিব পাৰি তাৰে অন্তৰ্গত আজি সমজিলা আছে। এতিয়া সৰু কামলৈ যোৱা কোনো দৰকাৰ নাই, কামটো আমাৰ জোনাইটি হ'ব। আৰক্ষী প্ৰশাসনৰ যিকেইটা সামগ্ৰীটা কাম ৰাইজৰ থাকে সেইকেইটা তেতিয়াৰ পৰা ইয়াতে আপোনালোকে গোটেইখিনি সুবিধাটো পাব। ইয়াত আজি মই ভাবোঁ আমাৰ গাঁৱৰ বাহিনী আমালোকে সকলোৱে আহিছে। আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট वार्ड मेम्बर GP मेम्बर সকলে আহিছে। আপোনালোকক অনুৰোধ কৰিম যাতে আপোনালোকে ৰাইজৰ মাজতে সজাগতা আনিব লাগে। লগতে আমাৰ গাঁৱৰ বাহিনী বা থানাৰ নাগৰিক কমিটি এতিয়া যিকেইজন হৈছে কিছুমান সৰু সুৰা ঘটনা যে থাকে সেইটো যদি মই ভাবোঁ এই লোকেল লেভেলত আমি সমাধান কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ মানে দুটা কাম হ'ব। এটাটো হ'ব যে আমাৰ সমাজৰ মাজত এটা ভাল পৰিৱেশ শান্তি প্ৰীতি এটা ভাৱটো থাকিব সকলোৰে মাজত। লগতে হ'ব কি আমাৰ ৰাইজৰ বেছি দৌৰাদৌৰি নহয়। মই দেখিছোঁ আমাৰ গাঁৱৰ ৰাইজ বহুত কিছুমান আইনৰ কথা নাজানে, তো এইকেইটাই যাতে আপোনালোকৰ ডেম'ক্ৰেটিক ৰেছপন্সিবিলিটি লৈছে আপোনালোকৰ যাতে অলপ কাম ৰাইজৰ মাজত নলেজ কৰাই দিয়ে তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। লগতে পৰহি আমাৰ স্বাধীনতা দিৱস আহি আছে, তাৰ উপলক্ষে আপোনালোকে স্বাধীনতা দিৱস আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু ইয়াত হৰঘৰ তিৰংগা যাত্ৰা দুহাজাৰ তিৰংগা অভিযানৰ যিকেইটা কাৰ্যসূচী আছে তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ।
কোনটো অফিচ এইটো ফটো মোৰ যথেষ্ট ভাল লাগিছে আৰু আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি পদক্ষেপ যে আমাৰ প্ৰশাসন আৰক্ষী প্ৰশাসন জনতাৰ ওচৰলৈ যি আহিব লাগে সেইটো হিচাপত আমাৰ যিবোৰ নতুন নতুন আৰু আগৰ যিবোৰ কাম আছিলে যিবোৰ কাৰণে আমাৰ আগতে ধেমাজি যাব লাগে এতিয়া বহুতবোৰ কাম যেনেকৈ ভেৰিফিকেশ্যন হওক সেই পুলিচ ৰিপৰ্ট লাগে সেই সকলোবোৰ এতিয়া আমাৰ ইয়াত জোনাইতে হ'ব আৰু আমাৰ যিহেতু এইটো এতিয়া অস্থায়ীভাৱে আমাৰ এতিয়া আৰম্ভ কৰা হৈছে আমি এতিয়া ভাবিছোঁ আমি এতিয়া নতুন উদ্যমেৰে আৰু ভালকৈ কাম কৰি যাব পাৰিম যিহেতু ক ডিষ্ট্ৰিক্ট ঘোষণা হোৱাৰ পাছত প্ৰথম আপুনি হ'ব যে এই চকীত বহা অনুভৱটো কেনেকৈ মোৰ যথেষ্ট ভাল লাগিছে আৰু মই ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ সেই সহায় সহযোগিতাৰে আমি জনতাৰ সুৰক্ষাৰ বাবে আৰু কাম কৰি যাব পাৰিম বুলি ভাবিছোঁ আজি আমাৰ জোনাই সমজিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো মুকলি কৰে মাননীয় জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াই আৰু ইয়াৰ জৰিয়তে ৰাইজে এতিয়া ধেমাজি SSP অফিচলৈ নগৈ ইয়াতে বহুখিনি কাম কৰিব পাৰিব আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ কিছুমান কামৰ বাহিৰে সকলোখিনি কামেই আমাৰ CDSP ডাঙৰীয়াই ইয়াত কৰিব পাৰিব আৰু বিশেষকৈ ইয়াৰ জৰিয়তে আমাৰ পুলিচ প্ৰশাসন জনসাধাৰণৰ ওচৰ চাপি গ'ল আৰু জনসাধাৰণৰ কাৰণে জনহিত জনসেৱাৰ্থে যিটো মন্ত্ৰ আছে অসম আৰক্ষীৰ সেইমতে কাম কৰিব বুলি মই আশা ৰাখিছোঁ আৰু আজিৰ দিনটো আমাৰ জোনাইৰ কাৰণে এটা উল্লেখনীয় দিন কিয়নো ইয়াৰ আগতে আমাৰ ছাত্ৰ ছাত্ৰী হওক ৰাইজে হওক আৰু বিভিন্ন সমস্যাত কাৰণে চাকৰিয়ালবিলাকেই হওক যেনে ভেৰিফিকেশ্যন হওক কাৰোবাৰ কিছু গ্ৰিভেঞ্চেছ থাকে সেইখিনি কামৰ কাৰণে হওক নাইবা কিছু সৰু সৰু অজৰ আপত্তি সেইখিনিৰ কাৰণেও ধেমাজিলৈ যাব লগা হৈছিল মই ভাবোঁ আজিৰ পৰা সেইখিনি সকলো কাম আমাৰ ইয়াতে হ'ব সেইকাৰণে ৰাইজে যথেষ্ট উপকৃত হ'ব আৰু সকলো ৰাইজৰ আমি আজিৰ দিনটোৰ পৰাই এই সমজিলা যি আমাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় হ'ল ইয়াত আহি ধেমাজি অঞ্চলৰ ৰাইজৰ সহায় সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ